তো তেওঁলোকে 6টা জনগোষ্ঠীক ST প্ৰদান কৰাৰ আগতে আমাৰ 1 ছেকেণ্ড বা 1 মিনিট আগতে এইটো তেওঁলোকে বড়োলেণ্ডখন দিব পাৰিবনে নাই হয় না নহয় আমি 1987 পৰা ধৰি আজি 2020 লৈকে যেটো আন্দোলন হৈছে আজিলৈকে হৈ আছে 2020 যেহেতু বিটিআৰ ৰেকৰ্ড হৈ গ'ল তো তাৰ পূৰ্বেও আমি দেখিবলৈ পাইছো যে বড়োলেণ্ড আন্দোলন হৈ আছে তো তেওঁলোকে 6টা জনগোষ্ঠীটো 1 বছৰ আগৰ পৰা তেওঁলোকে মানে এনেকুৱা দাবী কৰিছে তো তেওঁলোকৰ যোনটো উন্নত জাতি য'ত মানে তেওঁলোকৰ মানে বিভিন্ন আৰ্থিক ৰাজনীতিক বা বিভিন্ন তৰফত মানে তেওঁলোকে বহুত উন্নত আমাৰ যেটো মানে অনলি 40 লাখ বা অসমত 40 লাখ মাত্ৰ ট্ৰাইবেল হিচাপত আমি এতে বসবাস কৰো তা আমিটো সন অফ দা সয়েল তো তেওঁলোকেতো কবাৰ মানে তেওঁলোক কবাৰ বেলেগ ষ্টেট বা বেলেগ কিবা পৰা আহি তেওঁলোকক এই সময়ত ব্ৰিটিছ যেটা নেকি এটা দখল কৰিছে তে সময়ত তেওঁলোকক কাম কৰিবলৈ আনা তেওঁলোকে হৈছে তো তেওঁলোকক কেনেকুৱা ST প্ৰদান কৰিব য'ত মানে তেওঁলোকৰ পুৰা যেনেকৈ পপুলেশ্যন হিচাপতে চাওক বা শিক্ষাগত অৰ্হতা বিভিন্ন ক্ষেত্ৰত বা আৰ্থিক অৰ্হতাতে চাওক তেওঁলোক বহুত উন্নত হয় তো তেওঁলোকক ST দিয়াৰ আগতে আমাৰ ট্ৰাইবেল যদি তেওঁলোকা মানে যিখিনি ডিমান্ড আছে তেওঁলোক 1 ছেকেণ্ড বা 1 মিনিট আগতো মানে ফুলফিল কৰিব লাগে সেইটো আমি দাবী জনাইছো আৰু অনাগত দিনত যেটা নেকি আমাৰ দাবীটো মানি নলয় তো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লৈকে আমাৰ এইটো অনুৰোধ যে এইটো আমি কোনো দিনে মানে মানিব নোৱাৰো আৰু তেওঁলোকক যদি ST দিয়ে তো তেওঁলোকে আমাৰ যেটো ট্ৰাইবেল বিলাকৰ ডিমান্ড বা আমাৰ বড়োসকলৰ যেটো দীৰ্ঘদিনীয়া দাবী বড়োলেণ্ড সেপাৰেট বড়োলেণ্ড আৰু আমাৰ যিখিনি দাবী আছে তেওঁলোকৰ লগতে এইটো আমি আমাক ফুলফিল কৰিব লাগে আমি দাবী জনাইছো